Good morning, সুপ্ৰভাত বন্ধু বান্ধৱীসকল মাতটো লাগি আছে। Good morning বন্ধু বান্ধৱীসকল, পম্পিয়াছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া চাগে দেখি গমেই পাইছে চৌক এটা ফুলি আছে আৰু কিবা লাগি আছে। মই টোপনিৰ পৰা উঠিছোঁ, টোপনিৰ পৰা উঠি ভিডিঅ' আপলোড কৰি আহিছোঁ ৰাস্তাত চাবিটো লৈ, মানে আমাৰ তলাটো খুলিব আহিছোঁ, ৰাস্তাৰ তলাটো গেটৰ তলাটো খুলিব আহিছোঁ। আৰু আজি বিচনাতে এনেকুৱা গৰম পালোঁ নহয় বাপৰে, এই গৰমতে সাৰ পাইছোঁ মই। আজি কোনো মতা নাই মোক উঠ বুলি, আজি মই গৰমতে সাৰ পাইছোঁ। আৰু ভণ্টিয়ে ইফালে বাচন চাচন ধুই পেলাই গা ধুইছে, মানে তাৰো ডিউটিত যাব হ'ব। তো মই গেটখন খুলি পেলাই তাৰ কাৰণে কিবা অলপ বনাই দিওঁ। তাৰপাছত নহ'লে যোৱাকালি বেচেৰীজনী চাহ খাব নাপালে, তো মই খাওঁতকৈ গৈ মই মানে গেটখন খোলোঁ আৰু ভণ্টিৰ কাৰণে চাহ একাপ বনাই দিওঁ। আৰু আমাৰ এইখন হ'ল লাখটকীয়া গেট গাইজ। লাখটকীয়া মানুহৰ ঘৰততো লাখটকীয়া গেট থাকিবই, হয়নে নহয়? লাখটকীয়া মানে কি, আমাৰ মনটো বহুত লাখটকীয়া, বেলেগ লাখটকীয়া নহ'লেও, পইচা লাখটকীয়া নহয়, আমাৰ মনটো বহুত লাখটকীয়া। তাৰ কাৰণে সেইখন গেটেৰে আমি বহুত সুখী, তো তাৰ কাৰণে আমি তালা লগাই থওঁ। বেলেগে কি ভাবে নাজানো, কিন্তু আমাৰ সেইখন গেটে মানে বহুত মানে দেখাত ভাল লাগে আৰু এটা ছেফটি হৈ থাকে। তথাপি আমি এই তালাটো মাৰি থওঁ আৰু চিকুলি টিকুলি লগাই। তো বলক এতিয়া মই ভণ্টিক চাহ একাপ ধুনীয়াকৈ বনাই দিওঁ। আৰু গাইজ মই বৰ্তমান আহিছোঁ আমাৰ পাকঘৰত, যিটো মই সদায় থাকোঁ আৰু সদায় দেখি পায়। আৰু মই বৰ্তমান ৰাতিপুৱা আহিছোঁ পাকঘৰত। আজি মই আনকি ব্ৰাছো কৰা নাই, তেনেকৈ পাকঘৰত আহিবলগীয়া হ'ল, উপায় নাই। কাৰণ ভণ্টিও যোৱাকালি একো নোখোৱাকৈয়ে যাবলগীয়া হৈছে। ৰাতিপুৱা বাৰু ভাত নাখায়, তথাপিও চাহখিনি খাই গ'লে ভাল লাগে। যোৱাকালি খালী মুখেৰে গৈছে, তাৰ কাৰণে এতিয়া তাই গা ধুই আছে কাৰণে মই এইফালে লাল চাহ অলপকে বনাই দিছোঁ। আৰু মা আছে পাছফালে, আমাৰ মানে এয়া চাওক, আমাৰ কলগছজোপা মানে এনেকৈ বান্ধি থৈ দিছে, দেখিয়ে নাপায় চাংখনৰ কাৰণে। এইডাল দেখিছেনে, ৰঙা ৰঙা যে ৰঙা এইডাল দেখিছেনে, এনেকৈ বান্ধি থৈ দিছিলে। দুডাল কলগছত দুঠক কল লাগিছে। চাইনিজ কল হয় নমা, চাইনিজ জাহাজী কল হয়। কিন্তু কি হ'ব, সেইফালে আমাৰ মাটি নাই, খালৰ নিচিনা, আৰু এইফালে ওখ কলগছডাল লাগিছে আমাৰ ওখৰ ফালে, কিন্তু হালি পৰি দিব না ফ্ৰীতে। হালধি পুতিছিলোঁ এই সিদিনা কোনোবা হেৰি কাম কৰি কিনে ভাঙি দিছে কিজানি এইগিলা গজিছিল। শিপা গছবোৰতে লাগে। মই আৰু এইগিলা বস্তু অলপমান হ'লেও ৰাখি থৈ দিওঁ। কেঁচা হালধিটো বহুত দৰকাৰী না। কেঁচা হালধিয়ে খাই থাকিবি নেকি? কেঁচা হালধি মানুহ নাপায়, কেঁচা হালধিৰ নাপায়তো, সচটো ৰাখি থৈ ধৰ কেতিয়াবা তৎক্ষণাত কাৰোবাক অলপমান লগা হ'ল বা তহঁতে মুখত ঘঁহিব লাগে। আমাৰ মা বগাই হয়, মই ক'লা হৈছোঁ দে, সেই বগা নাই নহয়। তই এতিয়াহে ক'লা হৈছে অলপ, কিন্তু ৰিয়েলিটিটো তই বগাই নাই। সিদিনাখনে মামেৰি ঠেক যাওঁতে গোটাই মখানা কৈছি, তই ইমান ক'লা হৈছা আৰু ইমান বয়স যাওঁ তিৰিৰ নিচিনা হ'লি, তই কেইদিনৰ আপিহে সেনেকৈ মুনীন্দ্ৰ মামাহঁতে কৈ আছে। যদি সুখত থাকিলে হয় নিশ্চয় নিলেও নহয়, কেটৰিনাৰ নিচিনা লাগিব। হ'ব দে আৰু উপায় নাই, যি নহওক যিটো পাইছোঁ যিটো লৈছোঁ তাতে শিকি হ'ব লাগিব আৰু শিকিব লাগিব। অধিক বিচাৰিব গ'লে অধিক নাপাওঁ, গতিকে আৰু উপায় নাই, হয়নে নহয়? তো আমাৰ এইফালে চাহ উতলিছে। মই চেনি আৰু চাহপাত দিবই পাৰিছোঁ কথাৰ ঠাণ্ডাত, তো মই চেনি আৰু চাহপাতখিনি দি লওঁ। ভণ্টিৰ গা ধুৱাই হ'ব আৰু মই এতিয়ালৈকে লেকচা মাৰি আছোঁ। তেজপাত দিয়া চাহ আমাৰ হৈ গ'ল, আৰু লগত লৈছোঁ এয়া টপ গ'ল 3খন বিস্কুট। ইয়াকে খাই পেলাই দিনটো আৰম্ভণি কৰোঁ, আৰু গা মূৰ ধুই পেলাই আকৌ এবাৰ খাম বাৰু চাহ, কাৰণ লাল চাহ খাইছোঁ ভালদৰে। তাৰ কাৰণে ভাত নাখায় বোলে, বিস্কুট খায়। খুৱাম দে, চাহ এইখিনি খাই লওক দেচোন। আৰু মাকো মাতিছোঁ চাহ খাবৰ কাৰণে, মা আহিছে এতিয়া চাহ খাব, তো এইখিনি খাই লওক। এয়া চাহ পানী খাই উঠিলোঁ, ভণ্টিকো বিদায় দিলোঁ কামত, আৰু গোটেইবোৰে চাহ পানী খাই উঠিলোঁ। এতিয়া মই হাতত এডাল কি লৈছোঁ দেখিছেনে, চিলিং ঝাৰু। মানে আমাৰ ঘৰত কিমান আন্ধু গুচাব আৰু, মানে সদায় গুচোৱাৰ নিচিনাই হয়। আজিও গুচাই লওঁ, আৰু চাহ পানী খাই মোৰ ভাগিনজনীক ভাত কেইটামান খুৱাই দিছিলোঁ, তাই অলপ খালে, ময়ো অকণমান ৰোৱা থোৱাখিনি ময়ো খাই দিলোঁ গাইজ। আৰু এতিয়া বিচনা গোটেইবোৰ পাৰি ৰেডি,
এতিয়া কৰিব ওলাইছোঁ এয়া চিলিংবিলাক আমাৰ চিলিং নাই বাৰু এয়া ঘৰৰ যিবিলাক আন্ধু আছে সেইবিলাক গুচাওঁ নহ'লে এইবিলাক দেখিলে গা খজুৱাই মোৰ তাৰ কাৰণে গুচাই লওঁ দিয়ক হয়নে ভাঙা ফুটা ঘৰ যদিও ঘৰটো অলপ চাফ চিকুণাই ৰাখিলে ভাল লাগে অলপ ডিচিপ্লিন কৰি ৰাখিলে ভাল লাগে আৰু সদায় চেষ্টা কৰোঁ ঘৰটো যেন ধুনীয়া হৈ থাকে আৰু এতিয়াও মই চিলিং ঝাৰু মাৰিম মানে এইবিলাক আন্ধুবিলাক গুচাই দিওঁ দিয়ক দেই গাইজ ভাত বনোৱা হৈছে মই গা ধুই আহিছোঁ গা ধুই আহি পেলাই অলপ বহিছোঁ আৰু এইফালে ভাত বনোৱা হৈছে আৰু দালিখিনিও হৈছে এতিয়া মই পটল আছে পটল ভাজিম আৰু মাছ আছিলে মাছখিনি ফ্ৰাই কৰি দিম কাৰণ ভণ্টিও আহি আছে এয়া ভাত হৈ গ'ল চাওকচোন মাছৰ লগত কোনোবা বুট খাই নাই ই কথা কাৰণ মাছেদিও বুট খায় কেনে লাগে মোক ইয়া গাইজ গোটাই বাগৰি গ'ল দালি চালি ইয়াৰ মুখখন চাওক দালি নিচিনা হৈ গ'ল আৰু মায়ে এইফালে ওলাই আছে আৰু মোৰ ৰেডি হৈ আছোঁ আৰু ভাইটি আছে ভিতৰত বহি মোৰ দাঁতকেইটা গাইজ কাজল লগাই লৈছোঁ দেই কাজল লগাই লৈছোঁ দাঁতত আৰু আজি এইবিলাক পাউডাৰ লগাইছোঁ মই পঞ্চ পাউডাৰ লগাইছোঁ মুখত ঘঁহিব নাপাওঁ মাথাত লগাইছোঁ আপাও মাৰো হৈ গ'ল মোৰ ছাত্ৰীজনীৰ হৈ গ'ল মাৰ ওলোৱা আৰু ভাইটি আছে শুই ঠেলাই মাতি আনো ৰ'ব বাবু আৰু এই গাইছ ইয়াক মাতিচোন উঠে আৰু ভাইটিয়ে গামোচা পিন্ধাটো দেখা নাই চাওক গামোচা পিন্ধিছে সি টোপনি লাগিছে আৰু এয়া মই ধুতি পিন্ধিছোঁ গাইজ চাওক লাগিছে ন বুঢ়াৰ নিচিনা আহো দে চাপন না তাই বুঢ়া নিচিনা খোজকাঢ়া নাই গাইছ তাই কথা লগোৱা বুঢ়ীৰ দৰে খোজকাঢ়িছে চব বুঢ়াই যে এনেকৈ খোজকাঢ়িব কথা নাই নহয় বুঢ়াই ভালকৈ খোজকাঢ়িব পাৰে তই লাইন মাৰা বুঢ়া গাইছ এইটো লাইন মাৰা বুঢ়া চুলিত টানা বুঢ়া এইটো সমস্যা গাইছ এয়া চাওক হুচিয়া বেলা চকু লাল কৰি দিছে মই পাৱাৰমেন যেন পায় এটা আছে পাৱাৰমেন এনেকে আৰু এটা এনেকে লগে ললি হৈ যাব বেটৰী এটা একেলগে কৰি দিওঁ তই মেছেজটো হে দিবি লাষ্টৰ যোনটো অৰিজিনেল মেছেজ আমাৰ আজি সমাজৰ যিখিনি মানুহ মানে ষ্টুডেণ্টক লৈ এটা কথা কিন্তু আপনি যদি মোক পঢ়াব নৰে তেতিয়াহ'লে আপনি মোৰ চিঠিখনো মাই ৰাখে দে কি চাই থাকা এটা কথা কিন্তু আপনি যদি মোক পঢ়াব নৰে তেতিয়াহ'লে মোৰ পাৱা চিঠিখনো আপনি মাৰ হাতত দিবা নৰে আৰু ছাৰ এটা কথা আপনি যে মালপোৱা বনাই আনিবাক দিছিল মই লাড্ডু লৈ আহিছিলো এই লাড্ডু কেইটা মই লৈ চাম ছাৰ মই অলপ হলি পঢ়িছো ফাইনেলি মুখ চুখ ধুই আহিলোঁ আৰু আগৰ গেটাপত আহিলোঁ এই চকুটুকু কলা চলা লাগি আছে কাজল লগাইছিলোঁ চকুটুকু একদম লাগি আছে এনেকৈ এইবিলাক ভিডিঅ' চিডিঅ' বনাই পেলাই মনটো ভাল লগাই থাকোঁ আৰু কিছুমানে কয় আৰু যে কি একদম কাম বন নোহোৱাৰ নিচিনাই হেৰি কৰি আছে ইমানে পইচা লগা হৈছে নে কিবা আচলতে কি জানেনে পইচা নালাগে নহয় লাগে চবকে লাগে কিন্তু তাৰ উপৰিও মানুহৰ মন এটা থাকে যিটোৰ কাৰণে আমি ফূৰ্তি পাওঁ যিটোৰ কাৰণে আমি সুখ পাওঁ এইবিলাক কৰি পেলাই আমি সুখ পাওঁ হয়নে তো আমাৰ নিজৰ মোবাইল কিনিছোঁ নিজে মোবাইলত আমি ভিডিঅ' বনাইছোঁ এই কিছুমান মানুহ আছে আৰু কয় কাম বন নাই আৰু এইবিলাক কৰি থাকে আলটু ফাল্টু কাম কৰি থাকে কাম সেইটোৱে বিচাৰোঁ আৰু মই ভাবোঁ এইবিলাক কোনো বেয়া কাম নহয় বেয়া বা সেই কাম নহয় এইবিলাক হ'ল আমি মনোৰঞ্জনৰ কাৰণে এইবিলাক কৰোঁ যাতে
এইবিলাক কৰি পেলাই আমি নিজৰো হাঁহি উঠে আৰু আনকো হহুৱাবৰ কাৰণে চেষ্টা কৰোঁ নিজেও আৰু আনকো হহুৱাব চেষ্টা কৰোঁ কন্দাটো মানুহক কন্দোৱাটো ডাঙৰ কথা নহয় কিন্তু হহুৱাটো তাতকৈ ডাঙৰ কথা হহুৱাব যোনে যোনে নোৱাৰে কিন্তু কন্দুৱাব বহুতেও পাৰে মানুহক হহুৱাটো ইমান সহজ কথা নহয় গতিকে আমি চেষ্টা কৰিছোঁ যে মানুহক আমি মনোৰঞ্জন দি অলপ মানুহৰ জীৱন সকলোৰে মানুহৰ জীৱনত দুখ থাকে তাৰে মাজতো কিছুমানে দুখৰ মাজতো মোবাইল নাচায় জানো তাৰে মাজতে মোবাইলটো চালে কিজানি আমি অলপ এনেকৈ ভিডিঅ' চিডিঅ' বনাই দিলে হাঁহে তাকে ভাবি পেলাই আমিও অলপ মানে ধেমালি কৰোঁ আৰু আপোনালোকে বেয়া নাপাব আৰু উৎসাহ দিব আৰু এই ভিডিঅ'টো আমাৰ মাৰ্টাত যাব ললিতা বাইদেউ আৰু আপোনালোকে চাব দেই একদম নাপাহৰিব আৰু যি নহওক এতিয়া গধূলি হৈ আহিছে তো এতিয়া মই কৰিব লাগিব এয়া কাম ঝাৰু লগোৱা তাৰপিছত কাপোৰ চাপোৰ লৈ যাওঁ জাপা জাপি কৰোঁ গধূলি হৈ আহিছে তো লগ পাই আছোঁ আগলৈ